এটা আমাৰ সাংবাদ মাধ্যমসকলে ইতিমধ্যে আপোনালোকে গম পাইছে আগতীয়াকৈ আমি বোলে হয়তো পিছত গম পাইছোঁ, কিন্তু সংবাদ মাধ্যমে আগতে গম পায় এইবিলাক কথা। এতিয়া আমাৰ বিষয়টো ইতিমধ্যে আমাৰ বাপীজনে ক'লেই যে আমি অতিকৈ মৰ্মান্তিক আঘাত পাইছোঁ। আমি প্ৰত্যেক যিমান লাখ লাখ ভকত আছে সকলো এই কথাটোত আমি অতিকৈ দুঃখিত যে এটা জাতীয় সংগঠন এটাই আন এটা জাতীয় সংগঠনৰ ওপৰত এনেকুৱা এটা ব্যৱস্থা লোৱাটো আমি মুঠেই বিচৰা নাছিলোঁ। ইতিমধ্যে এই বিষয়টো সমাধা হৈছিলে, সমাধা হোৱাৰ পিছত আকৌ সত্ৰত দেখি তেখেতসকলে এটা গাৰ বলেৰে জোৰ কৰি সংবিধানখন পুৰি দিয়া কাৰ্যটো এইটো অতিকৈ গৰিহীত কাম। আমি এই গৰিহীত কামৰ পৰা তেখেতসকলক বিৰত থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু যিহেতু এইখন মহাপুৰুষ গুৰুজনাক বাদ দি পেলাই আমাৰ জাতি এটা থাকিব নোৱাৰে। গোটেই গুৰুজনাই যেনেকৈ আমাৰ পৰ্যায়ৰ পৰা ধুবুৰীলৈকে গোটেই বিশ্বতেই তেখেতে যেনেকৈ এই এটা ধৰ্মপ্ৰচাৰ কৰিছিলে, আৰু আমি সকলো জাতি জনগোষ্ঠী ইয়াতে সংমিশ্ৰণ হৈ আছে, তাতে এই ক্ষেত্ৰত এনেকুৱা এটা ঘটনা ঘটিব নালাগিছিল। আমি এই ক্ষেত্ৰত আমি গৰিহণা দিছোঁ আৰু ভৱিষ্যতে তেখেতসকলে ইয়াৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। আজি আমি ইয়াতে মহামান্য আদালতক আমি পুখুৰীয়া আঞ্চলিক শাখা আৰু ৰঙিয়া প্ৰাথমিক শাখাই ইয়াত এজাহাৰ দাখিল কৰিছোঁ। এটা ন্যায়িক আমি বিচাৰিছোঁ ৰঙিয়া থানাত দিছোঁ আজি। এতিয়া আমাৰ সাংবাদ মাধ্যমসকলে ইতিমধ্যে আপোনালোকে গম পাইছে আগতীয়াকৈ আমি বোলে হয়তো পিছত গম পাইছোঁ, কিন্তু সংবাদ মাধ্যমে আগতে গম পায় এইবিলাক কথা। এতিয়া আমাৰ বিষয়টো ইতিমধ্যে আমাৰ বাপীজনে ক'লেই যে আমি অতিকৈ মৰ্মান্তিক আঘাত পাইছোঁ। আমি প্ৰত্যেক যিমান লাখ লাখ ভকত আছে সকলো এই কথাটোত আমি অতিকৈ দুঃখিত যে এটা জাতীয় সংগঠন এটাই আন এটা জাতীয় সংগঠনৰ ওপৰত এনেকুৱা এটা ব্যৱস্থা লোৱাটো আমি মুঠেই বিচৰা নাছিলোঁ। ইতিমধ্যে এই বিষয়টো সমাধা হৈছিলে, সমাধা হোৱাৰ পিছত আকৌ সত্ৰত দেখি তেখেতসকলে এটা গাৰ বলেৰে জোৰ কৰি সংবিধানখন পুৰি দিয়া কাৰ্যটো এইটো অতিকৈ গৰিহীত কাম। আমি এই গৰিহীত কামৰ পৰা তেখেতসকলক বিৰত থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু যিহেতু এইখন মহাপুৰুষ গুৰুজনাক বাদ দি পেলাই আমাৰ জাতি এটা থাকিব নোৱাৰে। গোটেই গুৰুজনাই যেনেকৈ আমাৰ পৰ্যায়ৰ পৰা ধুবুৰীলৈকে গোটেই বিশ্বতেই তেখেতে যেনেকৈ এই এটা ধৰ্মপ্ৰচাৰ কৰিছিলে, আৰু আমি সকলো জাতি জনগোষ্ঠী ইয়াতে সংমিশ্ৰণ হৈ আছে, তাতে এই ক্ষেত্ৰত এনেকুৱা এটা ঘটনা ঘটিব নালাগিছিল। আমি এই ক্ষেত্ৰত আমি গৰিহণা দিছোঁ আৰু ভৱিষ্যতে তেখেতসকলে ইয়াৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। আজি আমি ইয়াতে মহামান্য আদালতক আমি পুখুৰীয়া আঞ্চলিক শাখা আৰু ৰঙিয়া প্ৰাথমিক শাখাই ইয়াত এজাহাৰ দাখিল কৰিছোঁ। এটা ন্যায়িক আমি বিচাৰিছোঁ ৰঙিয়া থানাত দিছোঁ আজি। এতিয়া আমাৰ সাংবাদ মাধ্যমসকলে ইতিমধ্যে আপোনালোকে গম পাইছে আগতীয়াকৈ আমি বোলে হয়তো পিছত গম পাইছোঁ, কিন্তু সংবাদ মাধ্যমে আগতে গম পায় এইবিলাক কথা। এতিয়া আমাৰ বিষয়টো ইতিমধ্যে আমাৰ বাপীজনে ক'লেই যে আমি অতিকৈ মৰ্মান্তিক আঘাত পাইছোঁ। আমি প্ৰত্যেক যিমান লাখ লাখ ভকত আছে সকলো এই কথাটোত আমি অতিকৈ দুঃখিত যে এটা জাতীয় সংগঠন এটাই আন এটা জাতীয় সংগঠনৰ ওপৰত এনেকুৱা এটা ব্যৱস্থা লোৱাটো আমি মুঠেই বিচৰা নাছিলোঁ। ইতিমধ্যে এই বিষয়টো সমাধা হৈছিলে, সমাধা হোৱাৰ পিছত আকৌ সত্ৰত দেখি তেখেতসকলে এটা গাৰ বলেৰে জোৰ কৰি সংবিধানখন পুৰি দিয়া কাৰ্যটো এইটো অতিকৈ গৰিহীত কাম। আমি এই গৰিহীত কামৰ পৰা তেখেতসকলক বিৰত থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু যিহেতু এইখন মহাপুৰুষ গুৰুজনাক বাদ দি পেলাই আমাৰ জাতি এটা থাকিব নোৱাৰে। গোটেই গুৰুজনাই যেনেকৈ আমাৰ পৰ্যায়ৰ পৰা ধুবুৰীলৈকে গোটেই বিশ্বতেই তেখেতে যেনেকৈ এই এটা ধৰ্মপ্ৰচাৰ কৰিছিলে, আৰু আমি সকলো জাতি জনগোষ্ঠী ইয়াতে সংমিশ্ৰণ হৈ আছে, তাতে এই ক্ষেত্ৰত এনেকুৱা এটা ঘটনা ঘটিব নালাগিছিল। আমি এই ক্ষেত্ৰত আমি গৰিহণা দিছোঁ আৰু ভৱিষ্যতে তেখেতসকলে ইয়াৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। আজি আমি ইয়াতে মহামান্য আদালতক আমি পুখুৰীয়া আঞ্চলিক শাখা আৰু ৰঙিয়া প্ৰাথমিক শাখাই ইয়াত এজাহাৰ দাখিল কৰিছোঁ। এটা ন্যায়িক আমি বিচাৰিছোঁ ৰঙিয়া থানাত দিছোঁ আজি।